নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSC/GD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা ৰিজনিঙৰ নতুন ক্লাছ লৈ আহিছোঁ আৰু এই ক্লাছটোত আমি কিছুমান শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কুৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেধৰণৰ কুৱেশ্যনবোৰ সলভ কৰিব পাৰে। আৰু এটা কথা ইয়াতে আমি জনাই থওঁ, SSC/GDৰ ফুল প্ৰিপেৰেশ্যনৰ অৰ্থাৎ ফুল চিলেবাছৰ PDF আমি আপোনালোকৰ বাবে বনাইছোঁ। তো যদি আপোনালোকে সেইখিনি লৈ এতিয়াৰ পৰা ভালদৰে পঢ়িম বুলি ভাবি আছে তেতিয়াহ'লে কেৱল 149 টকাত অৰ্থাৎ 149 টকাত অল ছাবজেক্ট মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পাই যাবগৈ। তো যদি PDFখিনি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি 149 টকা পে'মেণ্ট কৰি লৈ ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ। তো প্ৰথম কুৱেশ্যনটো চাওক কি দিছে। এৰেঞ্জ দ্য গিভেন ৱৰ্ডছ ইন এ মিনিংফুল অৰ্ডাৰ। অৰ্থপূৰ্ণ ক্ৰমত সজাই তুলিব কৈছে। তো কেইটামান শব্দ তলতে দিয়া আছে চাওক। প্লান্ট অৰ্থাৎ উদ্ভিদ, ফ্লাৱাৰ, ছয়িং, চিড, জাৰ্মিনেশ্যন অৰ্থাৎ উদ্ভিদ, ফুল, বীজ সিঁচা আৰু বীজৰ অংকুৰণ। এই শব্দকেইটাক অৰ্থপূৰ্ণ ক্ৰমত সজাব কৈছে। এতিয়া আমি যদি শব্দকেইটা ভালদৰে লক্ষ্য কৰোঁ, ইয়াতে উদ্ভিদৰ ৰোপণৰ পৰা ধৰি ফুললৈকে এটা এটা ক্ৰম দিয়া হৈছে। তো কোনটো প্ৰথমতে আমি বহুৱাম, কোনটো ছেকেণ্ডত বহুৱাম, তেনেকৈ আমি চাব লাগিব। চ' এতিয়া প্ৰথম কথা হ'ল ইয়াতে যদি চাই যে উদ্ভিদ, ফুল, বীজ সিঁচা আৰু বীজৰ অংকুৰণ। তো প্ৰথমতে বীজ সিঁচা আহে, হয়নে নহয়? কাৰণ বীজ সিঁচিলেহে তাৰপিছত বীজৰ অংকুৰণ হ'ব। চ' প্ৰথমতে বীজ সিঁচাটো হৈছে 3 নম্বৰ। তো একেবাৰে প্ৰথমত 3 আহিব, হ'ল বীজ সিঁচাটো আগত আহিলে। তাৰপিছতে বীজ সিঁচাৰ পিছত বীজৰ কি হয়? অংকুৰণ হয়। বীজ ডাঙৰ হয়, মানে সেইটো বীজৰ পৰা পুলি হয়গৈ। সেইটো হৈছে কি বীজৰ অংকুৰণটো 4 নম্বৰত আছে। তো 3ৰ পিছত আহি গ'ল 4। বীজৰ অংকুৰণৰ পিছত সেই বীজটো ডাঙৰ হৈ পিনে এজোপা উদ্ভিদ হয়গৈ, হয় নহয়? সেই পুলিটো ডাঙৰ হৈ পিনে কি হয়গৈ? এজোপা ডাঙৰ গছ হয় বা উদ্ভিদ হয়গৈ। চ' উদ্ভিদটো 1 নম্বৰত আছে। তো ইয়াৰ পিছত 1 নম্বৰত আহিলে আৰু উদ্ভিদৰ পিছত গৈ পিনে সেই উদ্ভিদজোপাত ফুল লাগে। তো ফুলটো লাষ্টত আহিলে, হ'ল। তাৰপিছতে যদি ফলো থাকিলেহেঁতেন, ফলটো আৰু লাষ্টত আহিলেহেঁতেন। ফুলৰ পিছতে ফল হয়গৈ। ঠিক আছে, তো ক্ৰমটো হ'ল, আমাৰ শুদ্ধ ক্ৰমটো হ'ল 3, 4, 1, 2। 3, 4, 1, 2 কোনটো অপশ্যনত আছে চাওক? অপশ্যন চিত আছে। অপশ্যন চিটো হৈ গ'ল, সেইকাৰণে শুদ্ধ উত্তৰ। তো এনেকুৱা ধৰণে কিন্তু ক্ৰম উলিয়াব আপোনালোকৰ আহে, খালি সেই শব্দকেইটাৰ মাজৰ সম্বন্ধটো ভালকৈ চাব। আমি আগৰ ক্লাছতো এনেকুৱা প্ৰশ্ন কৰাইছোঁ, এতিয়াও কৰাইছোঁ, ভালকৈ চাই ল'ব। নেক্সট কুৱেশ্যনটো এতিয়া চাওক। এৰেঞ্জ দ্য গিভেন ৱৰ্ড ইন এ ডিক্সনেৰী অৰ্ডাৰ। এইবাৰ আকৌ ডিক্সনেৰী অৰ্ডাৰত সজাব কৈছে। তলত দিয়া শব্দকেইটা অভিধানৰ ক্ৰমত সজাই লওক। শব্দকেইটা দি আছে আমাক FACT, ফেক্ট, ফেব্ৰিক, ফেন আৰু ফলছ। কোনটো আগত আহিব, কোনটো শেষত আহিব, কোনটো ছেকেণ্ডত আহিব, এনেকৈ আমাক এইকেইটাৰ পৰা সজাব দিছে। তো আমি শব্দকেইটা যদি ভালকৈ চাওঁ, FACT আছে। তাৰপিছতে FABRIC, ফেব্ৰিক আছে। তাৰপৰা আছে ফেন, তাৰপিছতে আছে ফলছ হ'ল। এতিয়া এই শব্দকেইটাৰ ভিতৰত প্ৰথম গোটেইকেইটাতে চাওক FA আছে, হয়নে নহয়? গোটেইকেইটাতে চাওক FA আছে। তাৰপিছত এই ফেক্টত চাওক C আছে, ইয়াত চাওক B আছে, ইয়াত চাওক N আছে আৰু ইয়াত চাওক L আছে। এইকেইটাই আমাক ক'ব যে কোনটো প্ৰথমত আহিব আৰু কোনটো ছেকেণ্ডত, কোনটো লাষ্টত, এনেকৈ। এতিয়া চাওক ABCD যদি আমি চাবলৈ যাওঁ, বিটো আগত আহিব, হয়নে? প্ৰথমতে বিটো আহিব। চ' ফেব্ৰিকটো যিমান নম্বৰত আছে সেইটো 1ত আমি লিখিব লাগিব। ফেব্ৰিকটো 2 নম্বৰত আছে ন, এই 2টো ফাৰ্ষ্টত ৰাখিম, হ'ল। তাৰপিছতে বিৰ পিছত কি আহে? এইটোতো গ'লগৈ, C আহিব, হয় নহয়? বিৰ পিছত C আহিব। চ' ফেক্টটো কেই নম্বৰত আছে? 1ত আছে। তো 2ৰ পিছত 1 আহিলে। তাৰপিছত L আৰু N থাকি গ'ল। L আৰু Nৰ ভিতৰত Lটো আগত আহে। তো এইটো L থকাটো হৈছে লাষ্টত আছে, ফলছ। 4 আহিলে, তাৰপিছত লাষ্টত 3 আহিলে। 2, 1, 4, 3 এইটো হৈ গ'লগৈ আমাৰ শুদ্ধ ক্ৰম। 2, 1, 4, 3 অপশ্যন কোনটোত আছে চাওক? অপশ্যন এটোত আছে। অপশ্যন এটো হৈ গ'লগৈ শুদ্ধ উত্তৰ। বুজি পাইছে চাগে সকলোৱে? একদমেই সহজ হয় প্ৰশ্নবিলাক, খালি ভালদৰে আপোনালোকে এবাৰ শিকি গ'লে হৈ যাব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কি কৈছে চাওক। হুইচ নাম্বাৰ উইল কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক ইন দ্য ফলোয়িং ছিৰিজ। তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত কোনটো নাম্বাৰ আহিব? চ' শৃংখলাটো এবাৰ চাওক, এইটো নাম্বাৰ ছিৰিজৰ কুৱেশ্যন হয়। কি দিছে? 9, তাৰপিছত 12, তাৰপৰা 11, 14, 13, তাৰপিছতে কুৱেশ্যন মাৰ্ক, তাৰপিছত আছে 15। এতিয়া এই ছিৰিজটো যদি ভালদৰে লক্ষ্য কৰে, 9ৰ পৰা 12 তো যদি চাওঁ +3 হৈছে,
12 পৰা 11 -1 হৈছে 11 পৰা 14 আকৌ +3 হৈছে 14 পৰা 13 -1 হৈছে এতিয়া কি হ'ব আমি সিৰিজটো দেখি গম পাইছোৱে +3 -1 আকৌ +3 আকৌ -1 এতিয়া আকৌ +3 হ'ব তো 13 লগত 3 যোগ কৰিলে 14 15 16 হ'ব তো আমাৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত 16 আহি গ'ল আকৌ ইয়াৰ পৰা -1 কৰিলে 15 আহেগে তো আমি গম পালো এতিয়া কোৱেশ্চন মাৰ্কৰ ঠাইত 16 আহিব 16 অপচন সি আছে অপচন সি টো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পালে চাগে সকলে ইমান টান বস্তু নহয় আপোনালোকে সেইকাৰণে সিৰিজৰ যিমানবিলাক কোৱেশ্চন আমি কৰাইছো আগৰ ক্লাছবিলাকতো কৰাইছো ন ৰিজনিঙৰ তো যিমানবিলাক সিৰিজৰ কোৱেশ্চন কৰাইছো গোটেইবিলাক ভালকে এবাৰ ৰিভাইজ কৰি যাব কাৰণ এক্সামৰ বেছি দিন নাই ন 17 নৱেম্বৰৰ পৰা এক্সাম আছে আপোনালোকৰ সো সেইকাৰণে ভালকে গোটেইবিলাক ৰিভাইজ কৰি যাব সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে তো নেক্সট কোৱেশ্চনটোত কি দিছে চাওক which number will come in place of question mark in the following series ইয়াতো এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিছে তো শৃংখলাটোত কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব তো সিৰিজটো যদি আমি ভালদৰে লক্ষ্য কৰো সিৰিজটো যদি আমি ভালদৰে চাও কি দি আছে 2 4 তাপা 12 তাপা 48 তাপা 240 তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে 2 4 12 48 তাৰ পিছত 240 তাৰ পিছতে কোৱেশ্চন মাৰ্ক এতিয়া আপোনালোকে যদি সিৰিজটো ভালদৰে চাই ইয়াতে দেখিব নাম্বাৰটো কেনেকৈ গৈছে অলপ বাঢ়ি বাঢ়ি গৈ আছে হয়নে 2 4 12 তাৰ পিছতে 48 তাৰ পিছতে 240 তাৰ পিছত কোৱেশ্চন মাৰ্ক তো লাষ্টত গৈ দেখিছো যে 240 টো এটা বহুত ডাঙৰ নাম্বাৰ ওলাইছে তো ইয়াতে যোগ কৰিবলৈ চেষ্টা নকৰিব কাৰণ যেতিয়া এনেকৈ দেখিব যে সিৰিজটো বহুত বেছিকৈ বাঢ়ি গৈছে তেতিয়া তাতে পূৰণ কৰিবলৈ চেষ্টা কৰিব পূৰণত আগবাঢ়িবলৈ চেষ্টা কৰিব ঠিক আছে তো এটো যদি আমি পূৰণত আগবাঢ়ো তেতিয়া 2 লগত 2 পূৰণ কৰিলে 4 পাওঁ হল 4 লগত কি পূৰণ কৰিলে 12 পাওঁ 4 লগত যদি চাও 3 পূৰণ কৰিলে 12 হয় 12 লগত চাওকচোন 12 লগত যদি আমি 4 পূৰণ কৰি দিও তেতিয়া 48 পাওঁ হলনে সিৰিজটো ভালদৰে লক্ষ্য কৰক প্ৰথমতে 2 পূৰণ হল তাৰ পিছৰটো 3 পূৰণ হল তাৰ পিছৰটো 4 পূৰণ হল তাৰ পিছৰটো চাওচোন 5 পূৰণ হৈ পিনে 240 হৈছে নেকি 48 ৰ লগত যদি 5 পূৰণ কৰো 8 5 40 শূন্য কৰিলে 4 5 4 গুণ 20 আছে 24 হয় 5 পূৰণ কৰিছে বুজি পালেনে 5 পূৰণ কৰিছে এতিয়া আমি গম পালো যে তাৰ নেক্সটত 6 পূৰণ হ'ব মানে 240 ৰ লগত 6 পূৰণ কৰি পিনে আমি আনসাৰটো উলিয়াম তো 240 ৰ লগত যদি 6 পূৰণ কৰো 6 শূন্য শূন্য 6 4 গুণ 24 ৰ 4 কৰিলে 2 6 2 গুণ 12 13 14 আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত আহিব 1440 হলনে এটোৱে হ'ব আমাৰ আনসাৰ অপচন বি আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ সেইকাৰণে কৈছো যে সিৰিজৰ কোৱেশ্চন বহুত ধৰণৰ থাকে আপোনালোকৰ এটা কোৱেশ্চনৰ লগত এটা কোৱেশ্চনো নিমিলে সেইকাৰণে প্ৰতিটো কোৱেশ্চন যিমানবিলাক আমি কৰাইছো গোটেই ভিডিওবিলাক ৰিভাইজ কৰি ল'ব আৰু আমাৰ নোটছ বিলাকত হেবিলাক অলৰেডি দিয়া হৈছে সব তো তাৰ পৰা ভালদৰে চাই থাকিব পাৰিব নেক্সট কোৱেশ্চনত কি দিছে এটো এটা শৃংখলাৰ কোৱেশ্চন হয় এই শৃংখলটো চাওক ভালকে সিৰিজটো কি দিছে 2 তাৰ পিছত 5 9 19 তাপা 37 তাৰপিছত কোৱেশ্চন মাৰ্ক আছে এতিয়া ইয়াতো বেছি ডাঙৰ সংখ্যা নাই সো আমি প্লাসত যাব পাৰো এটো যদি চাও +3 হৈছে এটো যদি চাও +4 হৈছে ইয়াতে যদি আমি চাও 19 ৰ পৰা 19 +10 হৈছে তাৰ পিছতে সো এই সিৰিজটো ভালদৰে চাওকচোন 3 4 10 এটো মিলা নাই হয়নে তো এটো কোনো ধৰণৰ সিৰিজ বনা নাই বা এটো কোনো মেথডতে পৰা নাই তো আমি বেলেগ এটা মেথড চাও 2 লগত যদি 2 পূৰণ কৰো তেতিয়া হয়গে 4 তাৰ লগত যদি 1 যোগ কৰি দিও 5 হয়গে হয়নে 2 পূৰণ কৰি 1 যোগ কৰিছো তেতিয়া 5 হলগে তাৰ পিছত 5 ৰ লগত যদি 2 পূৰণ কৰো 10 হয় আৰু তাৰ পৰা যদি 1 মাইনাস কৰো তেতিয়া আমি 9 পাওঁ মানে কি কৰিছো প্ৰথমটোৰ লগত 2 পূৰণ কৰি 1 যোগ কৰিলো তাৰ পিছতো 2 পূৰণ কৰি 1 বিয়োগ কৰিলো হল তাৰ পিছত আকৌ চাওচোন 9 2 গুণ 18 আৰু তাৰ লগত 1 যোগ কৰিলে 19 হয় মানে তাৰ পিছতো 2 পূৰণ কৰি 1 যোগ কৰিলো তাৰ পিছতো 19 ৰ লগত যদি 2 পূৰণ কৰো এটো হয়গে 38 আৰু 38 ৰ পৰা 1 মাইনাস কৰিলে 37 ওলাই মানে সিৰিজটো ভালকে চাওক এবাৰ পূৰণ 2 যোগ 1 তাৰ পিছত পূৰণ 2 বিয়োগ 1 আকৌ পূৰণ 2 যোগ 1 আকৌ পূৰণ 2 বিয়োগ 1 এটা কি হ'ব আকৌ পূৰণ 2 যোগ 1 আহিব তো 37 ৰ লগত 2 পূৰণ কৰি 1 যোগ কৰি দিয়ক 37 ৰ লগত যদি 2 পূৰণ কৰো 2 7 গুণ 14 4 কৰিলে 1 2 3 6 কে 74 আৰু তাৰ লগত 1 যোগ কৰিলে 75 তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 75 অপচন বি টো হ'ব কারেক্ট आंसर অপচন বি টো হৈ গল কারেক্ট आंसर বুজি পাইছে নেক্সট কোৱেশ্চন টো চাও নেক্সট কোৱেশ্চন টো কি দিছে if cat is equal 3120 boy is equal 21525 then mat will be equal to যদি cat সমান
3 1 2 0 হয় বয় সমান 2 1 5 2 5 হয় তেন্তে মেটৰ মান কি হ'ব তো এই কোড চিহ্নটোত মেটটোক আমি কেনেকৈ লিখিম এতিয়া ভালকৈ চাওঁ আমি কেটটো যদি ভালকৈ লক্ষ্য কৰোঁ CAT আছে তো এলফাবেটিক্যাল অৰ্ডাৰত সজাব লাগিব এটো কোডিং ৰিকৰ্ডিং কোৱেশ্চন হয় তো এলফাবেটিক্যাল অৰ্ডাৰত যদি সজাও C এলফাবেটটো মানে নাম্বাৰটো হৈছে 3 A হৈছে 1 আৰু T হৈছে 20 আৰু আমাক গিউট হৈছে কি কেটৰ জায়গাত আমাক 3120 দি থৈছে মানে ইয়াৰ নাম্বাৰ কিটা এজ ইট ইজ বহুৱাই দিছে বুজি পালে না C3 A1 T20 এনেকৈ বহুৱাই দিলে তাৰ পিছত বয়টো চাওঁ BOY B টো আহে 2 নম্বৰত O আহে 15 নম্বৰত Y আহে 25 নম্বৰত এটো বয়টো যেনেকৈ আছে তেনেকৈ এজ ইট ইজ বহাই দিছে হয়নে 21525 এ দি থৈছে ঠিক একেটা মেথড আমি লগাই দিম M A T হয়নে M টো আহে কি নম্বৰত M টো আহে 13 নম্বৰত A টো আহে 1 নম্বৰত আৰু T টো আহে 20 নম্বৰত তো আমাৰ যেটো আনসাৰ ওলাবগে এটো ওলাবগে 13120 হলনে 13120 কোনটো অপচন আছে অপচন সি আছে অপচন সি টো হ'ব ইয়াতে কারেক্ট आंसर হল বুজি পালে তে নেক্সট কোৱেশ্চন টো চাওক AZBF টো যদি CYD ৰ হতে সমান হয় বা আমি যদি লিখিব পাৰো যে AZBF ক CYDE হিচাপে লিখিছে তেতিয়া EXFM টো কেনেকৈ লিখা হ'ব এই অপচন কেইটাৰ ভিতৰত কোনটো হ'ব এতিয়া AZBF ইয়াৰ পৰা কেনেকৈ CYDE বনাইছে হেতু আমি প্ৰথমতে চাব লাগিব তো এৰ পৰা যদি আমি C চাওঁ BC মানে +2 হৈছে মাজত অকল এটা আহিছে ন Z ৰ পৰা যদি Y চাওঁ -1 হৈছে B ৰ পৰা যদি D চাওঁ +2 হৈছে E ৰ পৰা যদি F চাওঁ -1 হৈছে তো আমাৰ সিৰিজটো কেনেকৈ গৈছে +2 -1 আকৌ +2 -1 তো একেটাই আমি EXFM ত লগাই দিম তো E ৰ লগত প্ৰথমতে আমাৰ +2 আহিব তো EFG হল তারপর -1 কৰি দিম ইয়াৰ লগত যদি -1 কৰো তেতিয়া x ৰ পৰা x ৰ আগৰটো কি হয় w হয় তাৰ পিছত আকৌ +2 কৰিলো ইয়াৰ লগত f ৰ লগত FGH এই সব আকৌ ইয়াৰ লগত -1 যদি আমি কৰি দিও m ৰ পৰা -1 যদি কৰি দিও m ৰ আগৰটো কি l হয়নে lm তো এইটোই হ'ব আমাৰ आंसर GWHL আছে নে অপচন বি আছে তো অপচন বি টো হৈ গল কারেক্ট आंसर তো এনেকে ধৰণে আপোনালোকে ৰিজনিংৰ কিছুমান কোৱেশ্চন কৰিব পাৰিব